আজি বহাগৰ মৰাণসকলৰ মানুহ বিহু আৰু এই মানুহ বিহুৰ দিনা আমাৰ যি সত্ৰ আছে এই সত্ৰত গুৰু সেৱা কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহে। এয়া আমাৰ শ্ৰী শ্ৰী টিপুক মায়ামৰা দ্বাৰকা সত্ৰ। এই দ্বাৰকা সত্ৰথলীত আজি মৰাণ বিহুৰ যিহেতু ভকত সেৱা কৰা দিন, সেয়েহে এয়া চাওক নামঘৰত ভকতসকল বহি আছে আৰু ভকতসকলৰ বহি ইয়াতে আমাৰ এটা নিয়ম আছে যে গুৰুলৈ এখন ভাৰ আগবঢ়ায় আৰু ভাৰখন ইয়াত ভকতসকলে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। চাওক এয়া হ'ল আমাৰ মৰাণসকলৰ পৰম্পৰাৰ নিয়ম। এনেধৰণেই আমি যি নিয়মবোৰ কৰি যাওঁ। এতিয়া আহিলে আমাৰ এয়া ভকত সেৱাৰ ভকতসকল লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা পুৰুষ মহিলা সহিতে যে আমি গুৰুৰ ওচৰত সেৱালৈ অকণমান আশীৰ্বাদ লওঁ যে গোটেই বছৰটোৰ বাবে সকলোকে ভালে ৰাখিবৰ কাৰণে ভালে ৰাখক বুলি। আৰু এয়া হ'ল আমাৰ গোসাঁই গুৰুজনা। এই গুৰুজনাৰ ওচৰত আমি সকলোৱে সেৱা লৈ তেখেতৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰোঁ। আৰু এয়াই হ'ল আমাৰ মৰাণসকলৰ পৰম্পৰা। আমাৰ আজো ককাসকলেও এই নীতিকে পালন কৰি আহিছে আৰু বহাগৰ প্ৰথম মঙলবাৰে উৰুকা, বুধে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে লৈ আজি বৃহস্পতিবাৰৰ দিনটোত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা পুৰুষ মহিলা সহিতে আহি ইয়াত ভকত সেৱা কৰিবৰ কাৰণে সমবেত হয়হি। আৰু সেই অনুপাতে ইয়াত দেখিছেই পুৰুষ মহিলা সমবেত হৈ সকলোৱে গুৰু সেৱা কৰিবৰ কাৰণে এওঁলোকে এনেধৰণে বাট চাই আছে। এয়া চাওক জ্যেষ্ঠ বয়োজ্যেষ্ঠ ভকত আৰু সকলো ইয়াতে গুৰুৰ ওচৰত সেৱা ল'বৰ বাবে এনেধৰণে বাট চাই আছে। খন্তেক পিছতেই গুৰু সেৱা লৈ আমাৰ ইয়াৰ পৰা যিসকল আমি আছোঁ তেওঁলোকে বিভিন্ন জেগাৰ পৰা আহিছে, দূৰ দূৰণিৰ পৰাও আহিছে আৰু তেওঁলোকে নিজ নিজ ঘৰলৈ যাব। আমি ভাবোঁ, মই এইখিনিতে আৰু এটা কথা ভাবোঁ যে এনেধৰণেই আমাৰ গোটেই মৰাণ জাতিটো এটা সমিলমিল ভাৱেৰে যি আমাৰ 2-3খন বিহু হৈ আছে, এই বিহুখনকো এক হওক, একতাৰ দোলেৰে বান্ধক। আৰু যিসকল আমাৰ গুৰু গোসাঁই আছে তেখেতসকললৈও মোৰ বিনম্ৰ অনুৰোধ, তেখেতলোকক সেৱা জনাই মই অনুৰোধ জনাইছোঁ যে আমাৰ জাতিটোক এক কৰিবৰ কাৰণে এনেধৰণে সকলো গোসাঁই গুৰু ভকত এক হৈ থাকক। ধন্যবাদ।